হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল। চ' আজি আমি আলোচনা কৰিম অসম আত্মনিৰ্ভৰশীল আঁচনিৰ যি ধেমাজিত ইণ্টাৰভিউ চলি আছে, কিমানৰ বাকী আছে। চ' বাকী থকাসকলে ইণ্টাৰভিউ দিব পাবনে নাই, চিভিল স্ক'ৰ নট য়েট আপডেট আহি আছে। চ' সেইসকল কি কৰিব লাগিব। চ' এইসমূহ প্ৰশ্নৰ উত্তৰৰ মই উত্তৰ আজি দিম আৰু আপোনালোকে জানিব পাৰিব যে কিমানজনৰ ইণ্টাৰভিউ হৈ গ'ল আৰু কিমানজনৰ বাকী আছে। চ' সেইবাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব, তেতিয়াহে সম্পূৰ্ণ তথ্য বুজি পাব। আধাতে যদি আপোনালোকে স্কিপ কৰে তেতিয়াহ'লে কিছুমান তথ্য মিছ কৰিব, সেইটো মোক দায় নধৰিব। তাৰ কাৰণে আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাব, তেতিয়াহ'লে আপোনালোকে বুজি পাব। চ' এতিয়া যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি ডাইৰেক্ট ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিলোঁ। অ'পেন কৰি আমি ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত আহিলোঁ। আমি ডাইৰেক্ট এই ডাছবৰ্ডত আহিলোঁ। ঠিক আছে, ডাছবৰ্ডত অহাৰ পিছতে ইয়াতেতো টোটেল যিটো এপ্লিকেশ্যন ছাবমিট কৰিছিলে ফাইনেলি 1,04,091। স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছতে আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয়, ডিষ্ট্ৰিক্টটো কি আছিলে? ধেমাজি। চ' ধেমাজি কিমানজনেৰে মানে ফাইনেল এপ্লিকেশ্যন ছাবমিট কৰিছিলে ইয়াতে আমি পাই যাম। চ' তাৰ কাৰণে ইয়াতে শেষত চাব ধেমাজি ক্লিক কৰিব। ঠিক আছে, ক্লিক কৰাৰ পিছত লোডিং হ'ব। লোডিং হোৱাৰ পিছতে আকৌ এটা নতুন পেজ খোল খাব। চ' ইয়াতে আপোনাৰ কি আছিলে? এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন। চ' টোটেল ৰেজিষ্ট্ৰেশ্যন আছিলে 10,546 জন। ঠিক আছে, ইয়াতে ফাইনেল ছাবমিট আছিলে আপোনাৰ 5,604 জন। ঠিক আছে, আৰু ৱেইটিং যিটো ফাইনেল ছাবমিট আছিলে 51 জন ৱেইটিঙত থাকি গ'ল। ইয়াৰ পিছতে আপুনি চেক কৰিব পাৰিব আপোনাৰ ছেক্টৰ মানে আপোনাৰ কি বিভাগত আপুনি এপ্লাই কৰিছিলে। চ' ইয়াতে আপোনালোকক ধুনীয়াকৈ দিয়া আছে, চাই ল'ব পাৰিব। এইটো মই নেদেখুৱালে হ'ব, আৰু মই আপোনালোকক যিটো ডাইৰেক্ট এই অফিচিয়েল লিংকটো আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডাইৰেক্ট এই পেজটোত আহি আপোনালোকৰ যি ধেমাজি ডিষ্ট্ৰিক্টৰ ডিটেইলছ সেইসমূহ আপোনালোকে নিজেই চেক কৰিব পাৰিব। ঠিক আছে, আপুনি স্ক্ৰল কৰিব পাৰিব। আপোনাৰ ইয়াতে আপোনাৰ এডুকেশ্যনটো থাকিব, আপুনি কিমান টকাৰ পৰা কিমান টকালৈকে এপ্লাই কৰিছিলে, আপুনি কিহৰ কাৰণে এপ্লাই কৰিছিলে, ট্ৰেড নেমটো, আৰু আপোনালোকে কিহৰ কাৰণে এপ্লাই কৰিছিলে, ট্ৰেডিং, মেনুফেকচাৰ, ছাৰ্ভিচ, আদাৰ্ছ, কিহৰ কাৰণে আপোনালোকে এপ্লিকেশ্যনটো ছাবমিট কৰিছিলে। চ' আৰু আপোনালোকে OBC, ST, জেনেৰেল কিমানজনে, কিমান কাষ্টৰ মানুহে কিমানজনৰ কেটেগৰীটোত এপ্লাই কৰিছিলে। ঠিক আছে, চ' ইয়াতে আপোনালোকৰ ধেমাজি ডিষ্ট্ৰিক্টৰ যিকেইটা ব্লক, 3টা ব্লকৰ, ইয়াতে 3টা ব্লকত কোনকেইটা ব্লকত মানে কিমানকেইটা অনলাইন আবেদন কৰিছিলে। চ' এইবিলাক আপোনালোকে চাই ল'ব। তো মেল ফিমেল কিমান কৰিছিলে এইবিলাক মোক মই কৈ থকাৰ প্ৰয়োজন নাই, কাৰণ এনেকুৱা কৈ থাকিলে বুজাই থাকিলে আপোনালোকৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। ঠিক আছে, যিটো মেইন পইণ্ট আমি সেই মেইন পইণ্টত আহিম। চ' তাৰ কাৰণে আপোনালোকে মেইন পেজলৈ আহিব। হোৱাৰ পিছত আপোনালোকে মেইন কথাটো হ'ল কি, আপোনালোকৰ যে ইণ্টাৰভিউ কিমান আছে, ঠিক আছে, কিমানৰ বাকী আছে আৰু কিমানৰ হ'ল। চ' এতিয়ালৈকে 2 মাহৰ আগৰ পৰা ধেমাজিত ইণ্টাৰভিউ চলি আছিলে। চ' 2 মাহত যদি আপোনাৰ 45%কৈ আছে বা মিনিমাম 40 জনকৈ লৈ আছে। ঠিক আছে, ধেমাজিত। ঠিক আছে, ইয়াৰে যদি 2 মাহ হয় 60 ডেজত 40 কমেও 2500 বা 2400 মানে মানুহৰ ইণ্টাৰভিউ হৈছে। ঠিক আছে, বুজি পাইছেনে? অলপ আপোনালোকক বুজাওঁতে অলপ লেজি হ'ব পাৰে, কিন্তু আপোনালোকে বুজি পাব লাগিব। ঠিক আছে, 2500 মান ইণ্টাৰভিউ হৈ গৈছে। চ' এতিয়া 2500 মানৰ যদি ইণ্টাৰভিউ হৈছে, তেতিয়াহ'লে আকৌ কিমানজন থাকিব আপোনালোকে মাইনাছ কৰি দিয়ক। 5,604 জন আছে ইয়াতে। ঠিক আছে, 5,604 জনৰ পৰা 2500 বা 2700, 2600 তেনেকুৱা মাইনাছ কৰি দিয়া, তেতিয়াহ'লে আপোনালোকৰ যিটো ফাইনেল আকৌ ইণ্টাৰভিউ হ'ব, সেই ইণ্টাৰভিউ সেইখিনি বাচিব। চ' আপোনালোকৰ কেতিয়ালৈকে চলিব ইণ্টাৰভিউ? যেতিয়ালৈকে সেইসকল ব্যক্তিৰ শেষ নহয়। চ' যিসকলে অনলাইন আবেদন কৰিছিলে, তেওঁ ফাইনেল ছাবমিট কৰিছিলে, সেইসকল যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে ইণ্টাৰভিউ শেষ নহয়। ঠিক আছে, কিন্তু ইলেকশ্যনৰ আগত যিসকলৰ হয় হ'ব, কিন্তু নোহোৱাকেইজন ইলেকশ্যনৰ পিছত হ'ব। ঠিক আছে, ইলেকশ্যনৰ পিছত হ'বই, এইটো খাটাম। ইণ্টাৰভিউটো হ'বই, ভাইভা টেষ্টটো হ'বই। আপোনালোকে চিন্তা নকৰিব, যিকোনো প্ৰকাৰেৰে আপোনালোকৰ SMS কল আহিব। যদি নাহে, আপোনালোকক এটা বুদ্ধি দিম, সেইটো আপোনালোকে কৰিব পাৰে। যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ DI আৰু CC অফিচ, ঠিক আছে, DI CC অফিচ, এইটো অফিচত গৈ আপোনালোকে ইনফৰ্মেশ্যনটো ল'ব পাৰিব। তাতে যদি ইনফৰ্মেশ্যন লয় আপোনালোকৰ সমস্যাটোৰ সমাধান পাব। চ' ইয়াৰ বাহিৰে আৰু কোনো সমস্যাৰ সমাধান নাপাব। এইখিনিয়ে আছিলে, আৰু ইণ্টাৰভিউটো চলি থাকিব, সেইটো নিশ্চিত। আৰু আপোনালোকক যিসকল ইণ্টাৰভিউ দিলে সেইসকল টকাটো কেতিয়া পাব? চ' টকাটো দিয়াৰ দেৰি আছে, কাৰণ
এতিয়ালৈকে ইণ্টাৰভিউ কমপ্লিটলি শেষ হোৱা নাই। বহুতে কমেণ্টত কৈ আছে যে টকা আমি পাই গ'লোঁ, আমি অমুক টকা পালোঁ, কিন্তু পোৱা নাই। ঠিক আছে, টকা পালে সকলোৱে গম পাব। ঠিক আছে, টোটেলি যিমানসকল এপ্লিকেশ্যন ছাবমিট কৰিছিলে সেইসকলৰ ইণ্টাৰভিউ শেষ হোৱাৰ পাছতহে ফাইনেল লিষ্ট ওলাব যে টকা দিয়া হ'ব নে নাই। ঠিক আছে, আৰু বহুতৰে এটাই প্ৰশ্ন কি চিভিল স্ক'ৰ নট য়েট আপডেট। চ' যদি এতিয়ালৈকে ইণ্টাৰভিউ হোৱাই নাই, তেতিয়াহ'লে চিভিল স্ক'ৰটো কেনেকৈ আপডেট হ'ব? চ' নট য়েট আপডেটটো আহিবই অভিয়াছলি, আপোনালোকে একো চিন্তা নকৰিব। ঠিক আছে, সেইটোৱে মোৰ প্ৰাৰ্থনা। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, বহুত ভাল লাগিছে। আপোনালোকে মোৰ ভিডিঅ' ভাল পায় বাবেইতো আপোনালোকে মোক ভিডিঅ' বনাবও দিছে। ঠিক আছে, চ' ইমানখিনিয়ে আছিলে। ইনফৰ্মেশ্যনখিনি কেনেকুৱা লাগিলে, যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, আৰু নতুনকৈ যদি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় অসম।